আমাৰ সমাজত কিছুমান মানুহ আছে যিসকলে কেৱল আনৰ দুখটো লৈ ঘূৰি ফুৰে। আনে কি কৰিছে, কি খাইছে, কি পিন্ধিছে সেইটো লৈ সিহঁতৰ সদায় মূৰৰ বিষ থাকে। আনৰ কিবা ভুল পালে সেই ভুলটোক লৈ সিহঁতে সকলো সময়ত মানুহৰ লগত সমালোচনা কৰে। কিন্তু নিজে কি ভুল কৰিছে নিজৰ ভুলটো কেতিয়াও চিন্তা নকৰে। এই মানুহবোৰ এনে প্ৰকৃতিৰ যেনেকৈ কথাত আছে নহয় যে আনৰ চকুৰ ভিতৰতো যদি এটা সৰু তিল থাকে তেন্তে সেই তিলটোক চকুত পৰে। কিন্তু নিজৰ মুখত যদি ডাঙৰ ডাঙৰ তিল বা দাগেৰে ভৰপূৰ থাকে তেন্তে সেইবোৰ নিজৰ চকুত নপৰে। আনৰ সৰু সুৰা ভুল লৈ সমালোচনা কৰা মানুহবোৰ বহুত বিষাক্ত। এই মানুহবোৰে আপোনাৰ কেতিয়াও গুণ নাগায়, বৰঞ্চ আপোনাৰ গুণটোকো দোষৰ ফালে নি কেনেকৈ সমালোচনা কৰিব তাৰে চেষ্টা কৰি থাকে। এই মানুহবোৰৰ কথাৰ পৰা আপুনি আঁতৰি থাকিব, কাৰণ এই মানুহবোৰে আপোনাৰ ওচৰত আহি আনৰ সমালোচনা কৰিব। যদি আনৰ সমালোচনা আপোনাৰ লগত কৰিব পাৰে তেন্তে আপোনাৰ পৰা আঁতৰি গৈ আকৌ বেলেগৰ লগত আপোনাক বেয়াকৈ সমালোচনা নকৰিব বুলি কেনেকৈ বিশ্বাস কৰিব। আপুনি এনেকুৱা সমালোচনাকাৰী লোকৰ কথাৰ দাম নিদিব। এইবোৰ মানুহে আনে আপোনাক বেয়া কথা কোৱা বুলি গোচৰ দিব পাৰে আৰু আপুনি সেই গোচৰ শুনিয়েই উত্তেজিত হৈ নাযাব, কিয়নো সি আপোনাক নিজে বনাইতো গোচৰ দিব পাৰে। এই সমালোচনাকাৰী লোকে মানুহৰ মাজত কাজিয়াৰো সৃষ্টি কৰি পেলায়। আপোনাৰ চকুৰ আঁতৰত কোনোবাই আপোনাক বেয়াকৈ সমালোচনা কৰিলে সেয়া লৈ চিন্তা কৰি নিজৰ সময় নষ্ট নকৰিব। আৰু যদি আপুনি গম পায় আপোনাক মানুহে বেছি সমালোচনা কৰি আছে তেন্তে বুজিব আপোনাৰ জীৱন উন্নতিৰ ফালে গৈ আছে। সেই উন্নতি চাই সিহঁত জ্বলি আছে। গতিকে আপুনি মানুহৰ সমালোচনাৰ কথা চিন্তা নকৰি নিজৰ কামক আগুৱাই লৈ যাওক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।